Hello everyone, this is Prasujji and welcome to Student Guide. আজি আমি তোমালোকৰ question number 42, 46, 45 লৈকে চাম আমি। Total তোমালোকৰ 6টা question থাকিব। আৰু পেছেজত যিহেতু তোমালোকৰ এই 6 marks very important হয়, আমি 2024ৰ question paper খনৰ পৰা চাম। কেতিয়াবা অলপমান tough passage পাই যাবা, কেতিয়াবা অলপ easy passage পাই যাব পৰা, একো predict কৰিব নোৱাৰে যিহেতু আজিকালি অলপ পেপাৰটো পেটাৰ্নটো চেঞ্জ কৰি দিছে। So you have to be prepared for this. আমি নিজক নিজে প্ৰস্তুত কৰিলেহে আমি বস্তুখিনি ক্ৰেক কৰিব পাৰিম এণ্ড দিছ 6 নম্বৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ HSLC ফাইনেল এক্সাম। চ' আমি এতিয়া পেছেজটো চাম। এইটো তোমালোকৰ মেডাম ৰাইজ দ্য বাছ চেপ্টাৰটোৰ পৰা আছে। মই লাষ্ট ভিডিঅ'তে 2025ৰ পেছেজটো দেখাইছোঁ, সেইখিনি চেক কৰিবা এবাৰ কিন্তু দেই, বহুত ইম্পৰ্টেণ্ট হয়। হাৰ ফাৰ্ষ্ট জাৰ্ণি, ঠিক আছে, আমি পঢ়িব ষ্টাৰ্ট দিওঁ। হাৰ ফাৰ্ষ্ট জাৰ্ণি, ঠিক আছে, কাৰ ফাৰ্ষ্ট জাৰ্ণি? ভালি, অ'কে। ভালি নামৰ ছোৱালীজনী যে তোমাৰ বাছ সেইখিনি আছিলে সেই কাহিনীটো, তো ছোৱালীজনী ফাৰ্ষ্ট জাৰ্ণি এনেকুৱা টাইপত কৈছে। হোৱাট careful, painstaking, elaborate plan she had to make for it. She had thriftily saved whatever stray coins come her way, resisting every temptation to buy peppermints, toys, balloons, and the like. And finally, she has saved a total of 60 paise. How difficult it had been, particularly that day at the village fair, but she had resolutely stifled a strong desire to ride the merry-go-round, even though she had the money. Okay, so এই ভালি নামৰ ছোৱালীজনী পইচা ছেভ কৰিছিলে, সেইখিনি ওপৰতে কৈছে। যিদিনাখন তাই মেলাত গৈছিলে বুলি কৈছে, মেলাত যোৱা দিনাখন তাই মেৰিগ' ৰাউণ্ডত ঘূৰি উঠিব মন আছিলে বহুতখিনি, খালি তাই পইচা মানে প্ৰতিটো বস্তুতে ছেভ কৰি ৰাখিলে। কিয় ছেভ কৰি ৰাখিছে? বাছ ৰাইডৰ কাৰণে। অ'কে, চ' সেইটো এটা বস্তু। হাৰ ফাৰ্ষ্ট জাৰ্ণি বুলি ষ্টাৰ্ট কৰিছে পেছেজটো। চোৱা, পেছেজটো তুমি বুজি পোৱা নোপোৱা পিছৰ কথা, খালি পেছেজটো মন দি পঢ়িবা, এটা এটা লাইন ভালকে পঢ়িবা। তুমি বুজি নাপাব পাৰা, কোনো ডাঙৰ কথা নহয়। এনেকুৱা নহয় তুমি বহুত বুজি পোৱা যাব সাংঘাতিক, কোনো ডাঙৰ কথা একোৱে নহয়। অ'কে, তুমি পেছেজটো যাতে অলপমান মন দি পঢ়া, তাত কি আছিলে অলপমান তোমাৰ ব্ৰেইনত সোমাই থাকে যাতে। অ'কে, চ' ইয়াত এটা বস্তু দি আছে, হোৱাট ৰেফাৰ্ছ দ্য গিভেন পেছেজ, চুজ দ্য ৱৰ্ড, তোমাৰ মিনিং কি? ষ্টিফল, ঠিক আছে, ষ্টেফল। এই শব্দটো তোমাৰ হেৰি, তাৰ মিনিংটো কি হয়? তোমাৰ এই ষ্টেফল শব্দটোৰ মিনিংটো তোমাৰ থাকিলে তোমাৰ ছাপ্ৰেছ, মানে নিজকে মানে ৰখাই ৰাখা, নিজকে মানে তোমাৰ কমাই ৰখাই ৰাখা, এনেকুৱা টাইপত মিন কৰিছে, মানে নিজকে কণ্ট্ৰল কৰি ৰাখা। য়েছ, একজেক্ট পইণ্টটো তোমাৰ কণ্ট্ৰল কৰি ৰাখাটো তোমাৰ ছাফল তোমাৰ শব্দটো মিন কৰিছে। অ'কে, চ' এতিয়া এই বস্তুটো তোমাৰ এতিয়া চাপ'জ যেনিবা তোমাৰ এতিয়া গেম খেলিব মন গৈছে, তোমাৰ এতিয়া পৰীক্ষা আছে যিহেতু, তুমিতো এতিয়া গেম খেলিব নোৱাৰা, পৰীক্ষা আছে। তুমি এতিয়া ক'ৰবাত ফুৰিব মন গৈছে, নোৱাৰা এতিয়া তুমি ঘূৰি ফুৰিব, পৰীক্ষাত ফেইল কৰিবা, কি কৰিবা, হয় নাই? চ' সেইকাৰণে তোমালোকে নিজক কণ্ট্ৰল কৰি ৰাখিছা, যিহেতু চব ইম'চনৰ পৰা লৈ, চব ডিজায়াৰ পৰা লৈ নিজক ছাপ্ৰেছ কৰি ৰাখিছা, গম পালা? ছাপ্ৰেছ কৰি ৰাখিছা। এতিয়া অপজিট বুলি যদি ক'লে হয় নহয়, ইয়াৰ জেগাত অপজিট মানে এণ্টনিম বুলি যদি ক'লে হয়, এইটো তোমাক সুধিছে চিননিম বুলি সুধিছে বা ছেম মিনিং বুলি সুধিছে, তো তেতিয়াহ'লে আমি ছাপ্ৰেছ যিটো ছেম মিনিং হয় সেইটোৱে ক'লোঁ তোমাৰ এতিয়া। যদি তোমাক অপজিট বুলি ক'লে হয়, এণ্টনিম যদি ক'লে হয়, তেতিয়া কিন্তু তুমি এলাও টাইপত হ'ল হয় আৰু তোমাৰ। অ'কে, ৰিলিজড বা এলাও এনেকুৱা টাইপত আহিলে হয় তোমাৰ এতিয়া, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ। একৰ্ডিং টু দ্য নেৰেটৰ অফ দ্য গিভেন পেছেজ, অ'কে, ইট ৱাজ এ ডিফিকাল্ট ডে অন দ্য ডে অফ দ্য ভিলেজ ফেয়াৰ ফৰ দ্য গাৰ্ল, বিকজ, কিয় ছোৱালীজনীৰ কাৰণে এই গাঁৱত যিটো মেলা হৈছিলে সেই ভিলেজ ফেয়াৰটো কিয় ডিফিকাল্ট, খুব টান, খুব কঠিন এটা দিন হৈছিলে, কিয়? কাৰণ তাই কি কৰিছিল, তাই গাঁৱৰ ফেয়াৰখনত মেৰিগ' ৰাউণ্ডত উঠিব মন আছিলে, চকলেট খাব মন গৈছিলে, কিবা কিবি খৰচা কৰিব মন গৈছিলে, কাৰণ তাৰ ওচৰত পইচা আছিলে। পইচা থাকিলেতো আমি এতিয়া উৰুৱাই দিওঁ, আমি খৰচা কৰি দিওঁ, হয় নাই? চ' সেইটো এটা বস্তু তোমাৰ ইয়াতে আছিলে। চ' সেইটোৱে তোমাৰ ইয়াত আহিব, দ্য গাৰ্ল হেড টু ৰেজিষ্ট হাৰ টেম্পটেশ্যনছ টু ৰাইড দ্য মেৰিগ' ৰাউণ্ড ডিছপাইট হেভিং দ্য মানি। অ'কে, এইটো বস্তু, দ্য গাৰ্ল কুড নট স্পেণ্ড হাৰ মানি, এইটো নহ'ব, এইটো নহ'ব। অ'কে, এইটো নহ'ব তোমাৰ, ঠিক আছে। তাই নিজকে ৰেজিষ্ট কৰিছিলে, যিটো টেম্পটেশ্যন তাই মনত আহিছিলে যে মই মেৰিগ' ৰাউণ্ডত উঠিম, মই চকলেট খাম, মই ইফালে হেৰি কৰিম, মই ইটো কৰিম, সিটো কৰিম, সেই বস্তুখিনি কি কৰিছিলে, তাই তোমাক কণ্ট্ৰল কৰিছিলে।
তাই কণ্ট্ৰল কৰি পেলাই তোমাৰ এই বস্তুখিনি পইচাটো ছেভ কৰিছে বুলি আমাৰ কাহিনীটোত দি থৈ দিয়া আছে। অ'কে, চ' তোমালোকে সেইটো বস্তু চাব পাৰিবা। চ' নেক্সট পেছেজটোত আমি এতিয়া যাওঁ। নেক্সট পেছেজটোত কিবা কিবি ঢেৰ দি থৈ দিয়া আছে দেখোন। প্ৰথমতে দেখিলে মূৰটো ঘূৰাই যাব। নাচাবা, ইমান একো নাচাবা। প্ৰথমতে তোমালোকে কি কৰিবা মই শ্বৰ্টকে কৈ দিছোঁ। কুৱেশ্যন পেপাৰখন পোৱাৰ লগে লগে MCQ 1ৰ পৰা কৰি যাবা। পাৰাখিনি আগত কৰি যাবা, নোৱাৰাখিনি পিছতকে কৰিবা। অ'কে, নোৱাৰাখিনি পিছতকে কৰিবা, পাৰাখিনি আগতকে কৰিবা। চ' ইয়াতে কিছুমান তোমাৰ ডাটা দি থৈ দিয়া আছে হা, ডাটা দি থৈ দিয়া আছে তোমাৰ চিলড্ৰেন ডিচেবিলিটি ফেচ অভাৰলেপিং বেৰিয়াৰ কিবা কিবি আছে আৰু এইবিলাক ডাটা দি থৈ দিয়া আছে। চ' আমি যদি ইয়াত চাওঁ তোমাৰ চাইট স্পিকিং ৱাকিং ডিপ্ৰেশ্যন কগনেটিভ ছেল্ফ কেয়াৰ তোমাৰ কিবা কি ডিছঅৰ্ডাৰ এনেকুৱা টাইপত কিবা কিবি আছে। চ' কিছুমান কাণ্ট্ৰি তোমাৰ দি থৈ দিয়া আছে। দ্য লেভেল অফ স্কুল এটেণ্ডেঞ্চ অফ আফগানিস্তান ৰেফিউজিছ ইন পাকিস্তান ডিপেণ্ড অন দ্য টিপিকেল অফ ইম্পেয়াৰমেণ্ট। অ'কে, এনেকুৱা টাইপত কিবা এটা ডাটা দি থৈ দিয়া আছে। 2024 আহিছিলে। পাকিস্তানৰ ডাটা দি থৈ দিয়া আছে, কিয় বা দিছে নাজানো আৰু। ইণ্ডিয়াৰ ডাটা দিলেও বেলেগ কথা। অ'কে, যিয়ে হওক এইটো কুৱেশ্যন 2024 আহিছিলে যিহেতু আমি এইটো চাই লওঁ 2024ৰ কুৱেশ্যন। চ' আমি পেছেজটো এবাৰ পঢ়ি চাই লওঁ দেই। Access to education is often difficult for children with disabilities in many low and middle income countries. More so if they are forcibly displaced. Their experience can vary enormously depending first and foremost on the extent to which their needs are identified and addressed. Refugee children with disabilities tend to benefit from international legal instruments that, among their issue, underscore their right to education. Whatever the hardship of their situation, the UN Committee on the Right of Children adopt a general commitment dealing specifically with children with disabilities, calling for them to give high priority for special assistance. তোমাৰ চিম্পলি ক'ব গ'লে এই আফগানিস্তানৰ পৰা পাকিস্তান কিছুমান ৰেফিউজি গৈছিলে, তেওঁলোকৰ কিছুমান ডাটা দি থৈ দিয়া আছে ইয়াতে। স্কুল এটেণ্ডেঞ্চৰ কিছুমান ডাটা দিয়া আছে ল'ৰা ছোৱালী। চ' ইয়াত ক'ব গ'লে এইখিনি পাৰ্চেণ্টেজ 10%, 20%, 30, 40, 50, 60%। আৰু এইবিলাক টাইপ অফ ডিচেবিলিটিজ তলত তোমালোকে দেখিছে টাইপ অফ ডিচেবিলিটি, কাৰোবাৰ চকুৱে নেদেখে, কথা ক'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, কোনোবা বহুত দুখী, কিবা কিবি ঢেৰ হৈছে তোমাৰ এনেকুৱা টাইপত আৰু এইবিলাক ছেল্ফ কেয়াৰ এইবিলাক তোমাৰ ডিচেবিলিটি তোমাৰ টাইপবিলাক দি থৈ দিয়া আছে। চ' সেইটোৱে কৈছে যে তোমাৰ কি হয় ৰেফিউজিবিলাক যেতিয়া যায় তোমাৰ তেতিয়া কি হয় বহুতখিনি তোমাৰ UN-ৰ পৰা ছ'চিয়েল চায়েন্সত যেনেকৈ তোমালোকে পঢ়িছা UN-ৰ বিষয়ে, UN-ৰ পৰা বহুতখিনি তোমাৰ সহায় পায় বা এনেকুৱা টাইপত কিছুমান ফেচিলিটিজ দিয়ে বা ডিচেবিলিটিজবিলাক যেনেকুৱা প্ৰকাৰে নহয় কিয় সেইবিলাকৰ ওপৰত তোমাৰ এই পেছেজটো আছে। ঠিক আছে, ডিচেবিলিটি ইজ নট এ মনোটনিক কনচেপ্ট। এই মনোটনিক শব্দ অৰ্থ কিবা কিবি তেনেকুৱা টাইপত থাকিব পাৰে দেই, সুধিব পাৰে। Experience can vary widely according to individual impairment and available accommodation, context, experience, and personal attributes can lead to very difficult outcomes. A large-scale 2011 survey among 1 million Afghanistan living in Pakistan. 1 million কি হৈছিলে মানে ক'ব গ'লে প্ৰায় 10 লাখ আফগানিস্তান যেতিয়া পাকিস্তানত আছিলে তেওঁলোকৰ ওপৰত 2011ৰ এটা ছাৰ্ভে কৰিছিলে সেইটো বস্তু। চিষ্টেমেটিক কুৱেশ্যন অন ডিচেবিলিটিজ, কিছুমান ডিচেবিলিটিজৰ ওপৰত চিষ্টেমেটিক কুৱেশ্যন সুধিছিলে। গিভিং গ্ৰেট ইনচাইট ইনটু দ্য ভেৰিয়েশ্যন এমং পিপল উইথ ডিচেবিলিটিজ ইনক্লুচিভ দেয়াৰ এক্সেছ টু এডুকেশ্যন। ঠিক আছে, তেওঁলোকৰ এডুকেশ্যনৰ ওপৰতো কি হৈছিলে বস্তুবিলাক কুৱেশ্যন সুধিছিলে এনেকুৱা টাইপত তোমাৰ ডিচেবিলিটিজৰ ওপৰত। This provides insight into access to education and literacy by type of functional disability. Those with difficulty is in seeing they are most likely to attend school, 52%, while those with self-care disabilities with likely 7.5%. In between, where those with difficulties in speaking 13.1%, walking 27%, trauma or originating this depression or confusion 23%,
কগনেটিভ ডিপ্ৰেশ্যন 21%। চ' এনেকৈ কিছুমান মানে তোমাক কি কৈছে পাৰ্চেণ্টেজ দি থৈ দিয়া আছে কাৰ কাৰ কিমান কিমান ডিচেবিলিটি আছে যিটো ছাৰ্ভে তোমাৰ কৰিছিলে হয় নাই। চ' সেইটো বস্তু এতিয়া আমাৰ মেইন টাৰ্গেটটো হ'ল আমাৰ কুৱেশ্যনখিনি চোৱা দ্য এক্সপিৰিয়েঞ্চ of refugee children from Afghanistan vary widely according to individual very widely তোমাৰ ইণ্ডিভিজুৱেল লৈ পেলাই তোমাৰ ডিপেণ্ড কৰে সেই দ্য এক্সপিৰিয়েঞ্চ চবৰে এক্সপিৰিয়েঞ্চ যিটো আছে ঠিক আছে এক্সপিৰিয়েঞ্চ যিখিনি তোমাৰ আছে তো এতিয়া মেইনলি তোমাৰ ক'ব গ'লে নিড ৱাৰ্মছ impairment and available accommodation, money and shelter, impairment and food habit. তো এই কুৱেশ্যন বিলাকৰ কাৰণে তোমালোকে কিন্তু পেছেজটো ভালকে একদম মন দি পঢ়িব লাগিব। impairment and available accommodation, এতিয়া একমোডেশ্যন আৰু ইম্পেয়াৰমেণ্ট এই পইণ্টটো তোমাৰ পেছেজটোত ধুনীয়াকৈ মেনশ্যন কৰি থৈ দিয়া আছিলে। চ' ডেটছ ৱাই আৱাৰ ৰাইট আনচাৰ উইল বি অপশ্যন নাম্বাৰ বি। বাৰ ডায়েগ্ৰামখনৰ পৰা আমি চাব লাগিব ফ্ৰম দ্য গিভেন বাৰ ডায়েগ্ৰাম arrange the given type of disorder in the ascending order। ঠিক আছে ascending order তোমাৰ এতিয়া কি হ'ব তোমাৰ সৰুৰ পৰা ডাঙৰলৈকে তুমি যাব লাগিব কমৰ পৰা ডাঙৰলৈকে যাব লাগিব। চ' ফাৰ্ষ্ট আমাৰ কি হ'ব আমাৰ কি আছিলে ফাৰ্ষ্ট আমি ইয়াতে তুমি যদি চোৱা ইয়াতো তোমাৰ মেনশ্যন কৰি থৈ দিয়া আছে ইয়াতো তোমাৰ মেনশ্যন কৰি থৈ দিছে সৰু কোনটো আছিলে 7.5% চেল্ফ কেয়াৰ ডিচেবিলিটি কিমান 7.5% চেল্ফ কেয়াৰটো প্ৰথম হ'ব দেই চেল্ফ কেয়াৰটো প্ৰথম হ'ব। তাৰপিছত আমাৰ 23% কি আছিলে তোমাৰ কনফিউজন এনেকুৱা টাইপত বা কগনেটিভ ডিছঅৰ্ডাৰ বুলি আছিলে চৰি কগনেটিভ ডিছঅৰ্ডাৰ 21% আছে 21% আছে সেইকাৰণে কগনেটিভ ডিছঅৰ্ডাৰটো 2 হ'ব আমাৰ এতিয়া। তাৰপিছত এতিয়া তোমাৰ এতিয়া ডিপ্ৰেশ্যন এইটো লাইন দিছে ডিপ্ৰেশ্যন কনফিউজন 23%ৰ কাৰণে এইটো 3 হ'ব আৰু লাষ্টত ৱাকিং আছে কাৰণে 4 হ'ব। ৱাকিং ডিছঅৰ্ডাৰ কিমান আছিল 27%। অ'কে 7.5%। তাৰপিছত আমাৰ কিমান আহিলে 21%। তাৰপিছত আমাৰ 23%। তাৰপিছত 27%। সেই তেনেকৈ আমি বস্তুটো গম পালোঁ তেনেকৈ আমাৰ কি হ'ল অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ উত্তৰ ওলাই গ'ল ইয়াতে তোমাৰ ঠিক আছে। তাৰপিছত তোমাৰ 44 নম্বৰ কুৱেশ্যনটো চাবা ষ্টেটমেণ্ট বেছ কুৱেশ্যন এইটো আৰু ষ্টেটমেণ্ট বেছ কুৱেশ্যন আজিকালি খুব অহা হৈছে তোমালোকৰ HSLCত যিহেতু তোমালোকৰ ছ'চিয়েল ছায়েন্সতো তোমালোকে পাইছিলা সাংঘাতিক লেভেলত তোমালোকে হয় নাই। চ' এতিয়া কি আছে চাম ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এইখিনি কৈছে আৰু ষ্টেটমেণ্ট ওৱানে কি কৈছে এক্সেছ টু এডুকেশ্যন ইজ ডিফিকাল্ট ফৰ চিলড্ৰেন উইথ ডিচেবিলিটিজ 100% এক্সেছ টু তোমাৰ এডুকেশ্যন বা ইফাল কৰা তাতে তোমাৰ ৰেফিউজি হয় বেলেগ এখন কাণ্ট্ৰিত আহিছে তোমাৰ তেনেকৈ চ' এইটো বহুত ডিফিকাল্ট হয়। চিলড্ৰেন উইথ ডিচেবিলিটিজ ফ্ৰম ল' এণ্ড মিডল ইনকাম কাণ্ট্ৰিজ চাফাৰ মোৰ য়েছ ডেফিনেটলি এই পইণ্টটো তোমাৰ কি আছিলে পেছেজটো মেনশ্যন কৰি থৈ দিয়া আছিলে। চ' সেইবাবে আমাৰ অপশ্যনটো এতিয়া কি হ'ব ষ্টেটমেণ্ট ওৱানো কাৰেক্ট হয় ষ্টেটমেণ্ট ওৱান ইজ অলছ' ৰাইট এণ্ড ষ্টেটমেণ্ট টু ইজ অলছ' ৰাইট। চ' ফ্ৰম দিছ থিং আৱাৰ আনচাৰ উইল বি হোৱাট ষ্টেটমেণ্ট ওৱান এণ্ড ষ্টেটমেণ্ট টু both are right। চ' এতিয়া আমি যদি চাওঁ ষ্টেটমেণ্ট ওৱান এণ্ড ষ্টেটমেণ্ট টু both are right। চ' হোৱাট উইল বি দ্য আনচাৰ। চ' আমাৰ আনচাৰটো কি হ'ব আমাৰ আনচাৰ অপশ্যন নম্বৰ চি হ'ব দেই আমাৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনচাৰ। পাৰফেক্ট ফাইন একদম ষ্টুডেণ্টছ অপশ্যন চি উইল বি দ্য ৰাইট আনচাৰ। অপশ্যন চি কিয় ৰাইট বুলি কৈছোঁ মই কাৰণ ষ্টেটমেণ্ট ওৱান এণ্ড ষ্টেটমেণ্ট টু both are true হয় দুইটাই তোমাৰ 2011ত যিটো ছাৰ্ভে হৈছে ইট ইজ ফাইণ্ড ইট ডিফিকাল্ট চিলড্ৰেন উইথ ডিফিকাল্টি চিন ৱেৰ মষ্ট লাইকলি টু হেভ এক্সেছ টু কিহৰ বাবে এক্সেছ আছিলে যিসকল ডিফিকাল্টি ষ্টুডেণ্ট আছিলে তাহাঁতৰ কাৰণে কিহৰ এক্সেছ আছিলে তোমাৰ এতিয়া আমি এবাৰ পেছেজটোত বস্তু এটা চাই লৈছোঁ য়েছ এইটো চোৱা those with difficulty seem were most likely to attend school 52%। ডিফিকাল্টিজ থকা ষ্টুডেণ্টবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ স্কুল এটেণ্ড কৰা পাৰ্চেণ্টেজ কিমান 52%। অ'কে চ' আৰু ইয়াত তোমাৰ একো খেলা ধূলাৰ বিষয়ে একো মেনশ্যন কৰা নাই কিন্তু বুজিছা 1 মিলিয়ন আফগানিস্তানী ইয়াত একো খেলা ধূলাৰ বিষয়ে তোমাৰ একো নাই চোৱা পেছেজটোতে চোৱা ভালকে খেলা ধূলাৰ কথা বাহিৰে এডুকেশ্যনৰ বাহিৰে বেলেগ একো তোমাৰ ইয়াত নাই পইণ্টটো ঠিক আছে। হাই স্কুল এটেণ্ডেঞ্চ তোমাৰ এডুকেশ্যনৰ লগত তোমাৰ ঠিক আছে এডুকেশ্যন তোমাৰ কিহৰ এক্সেছটো বেছি আছে স্কুল এডুকেশ্যন তোমাৰ 52% বুলি কৈছে স্কুল এটেণ্ডেঞ্চ বুলি যে কৈছিলে সেই 52% স্কুল এটেণ্ডেঞ্চ এডুকেশ্যনৰ তোমাৰ এক্সেছটো বেছিকৈ আছে। চ' সেই ঠিক আছে ষ্টুডেণ্টছ এইখিনি বস্তুৱে তোমালোকক মই জনালোঁ ভালকৈ যিমানখিনি পাৰোঁ তোমালোকৰ পেছেজত যাতে এটাও নম্বৰ মিছ নহয় মোৰ টাৰ্গেট তোমালোকক সেইটোৱে ক'ব গ'লে
আৰু সকলোৱে যাতে ভালকে প্ৰিপেয়াৰ কৰা, একদম ভালকে পৰীক্ষাটো দিয়া টেনচন নোলোৱাকে, আৰু চিন্তা নকৰাকে পৰীক্ষা দিয়া। বিৰাট তোমালোকৰ ভাল হ'ব এক্সাম, আৰু একদম বেষ্ট উইচেছ থাকিলে তোমালোকৰলৈ, যিহেতু পৰীক্ষালৈ মাজত দিন নাই। আৰু আমাৰ ষ্টুডেণ্ট গাইড চেনেলত ছাবস্ক্ৰাইব কৰি দিবা। সেইটোৱে তোমালোকক জনালো। ধন্যবাদ।